মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে সপ্তম শ্ৰেণীৰ অসমীয়াৰ লেসন 10ৰ ৫৭ নম্বৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে তোমালোকৰ সুবিধাৰ বাবে লৈ আহিছো। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো পাঠভিত্তিক ক্ৰিয়াকলাপত ১ নম্বৰত কি কৈছে? পাঠটো ৩টা খণ্ড মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কোৱেশ্যনত দিয়া আছে সৰু কালত প্ৰিন্সি গগৈয়ে ওচৰ চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। কিছুমান লোকে তেওঁক সমমৰ্মিতাৰে আঁকোৱালি লৈছিল, আন কিছুমানে আকৌ তেওঁক অমংগলীয় বুলি গণ্য কৰিছিল। তাৰপিছত কোৱেশ্যন খ দিয়া আছে বিদ্যালয়ত নামভৰ্তি কৰোঁতেই প্ৰিন্সি গগৈ কি সমস্যাৰ সন্মুখীন হৈছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। এখন বিদ্যালয়ে তেওঁক নামভৰ্তি কৰিবলৈ দিয়া নাছিল। কেৱল সোণাৰীৰ ৰজাধাপ বিদ্যালয়ৰ কৃতপক্ষই তেওঁক আঁকোৱালি লৈছিল। তাৰপিছত কোৱেশ্যন গ দিয়া আছে পঢ়া শুনাৰ লগতেই প্ৰিন্সি গগৈৰ কি ৰাপ আছিল, মানে পঢ়া শুনাৰ লগতে প্ৰিন্সি গগৈৰ কি হবি আছিল। তো উত্তৰত তোমালোকে লিখিবা পঢ়া শুনাৰ লগতেই প্ৰিন্সি গগৈ ছবি অংকন কৰা আৰু গান গোৱাত ৰাপ আছিল। তাৰপিছত কোৱেশ্যন ঘ দিয়া আছে দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলি বৰুৱাৰ মনত কি ভাৱ জাগি উঠিছিল। তো উত্তৰত তোমালোকে লিখিবা দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলি বৰুৱাই দিব্যাংগসকলৰ বাবেই এজোপা বৰ গছ হৈ ছাঁ দিব বিচাৰিছে। অৰ্থাৎ তেওঁলোকৰ বাবে অন্ন, পানী, বস্ত্ৰ আৰু আৱাস নিশ্চিত কৰাৰ সপোন দেখিছে। তেওঁলোকৰ সম্ভাৱক সাকাৰ ৰূপ দিয়াৰ তেওঁৰ এক পৰিকল্পনা আছে। তাৰপিছত কোৱেশ্যন ঙত দিয়া আছে সংগ্ৰামজ্যোতিয়ে ক'ত চিত্ৰকলাৰ কোৱেশ্যন ঙত দিয়া আছে সংগ্ৰামজ্যোতিয়ে ক'ত চিত্ৰকলাৰ প্ৰাৰম্ভণিক শিক্ষা লাভ কৰিছিল। তো উত্তৰত তোমালোকে লিখিবা সংগ্ৰামজ্যোতিয়ে গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডত তেওঁ চিত্ৰকলাৰ প্ৰাৰম্ভণিক শিক্ষা লাভ কৰিছিল। তাৰপিছত কোৱেশ্যন চ দিয়া আছে সংগ্ৰামজ্যোতিয়ে কি বিষয়ত পাৰদৰ্শী। তো উত্তৰত তোমালোকে লিখিবা সংগ্ৰামজ্যোতিয়ে চিত্ৰকলাত পাৰদৰ্শী আছিল। তাৰপিছত কোৱেশ্যন ছ দিয়া আছে আপোনাৰ দৰেই মোৰো দুখন হাত আছিল কবিতাটি কোনে ৰচনা কৰিছিল। তো উত্তৰত তোমালোকে লিখিবা আপোনাৰ দৰেই মোৰো দুখন হাত আছিল কবিতাটি জুলি বৰুৱাই ৰচনা কৰিছিল। তাৰপিছত ২ নম্বৰত দিয়া আছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্যনটো হৈছে কোনখন বিদ্যালয়ে প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল। তো উত্তৰত তোমালোকে লিখিবা সোণাৰীৰ ৰজাধাপ বিদ্যালয়ে প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল। তাৰপিছত কোৱেশ্যন খ দিয়া আছে এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰো। ইয়াত জুলি বৰুৱাই কাক ছাঁ দিব বিচাৰিছিল। তো উত্তৰত তোমালোকে লিখিবা ইয়াত জুলি বৰুৱাই দিব্যাংগসকলক অৰ্থাৎ শাৰীৰিকভাৱে অক্ষম সকলক ছাঁ দিব বিচাৰিছে, কাৰণ দিব্যাংগসকল বিভিন্ন অৱহেলাৰ পাত্ৰ। তাৰপিছত ৪ নম্বৰত দিয়া আছে বিপৰীতক শব্দ লিখা। কি দিছে এন্ধাৰ, সফল, স্বাভাৱিক, জাগ্ৰত,
অমঙ্গল সক্ষম আৰু আনুষ্ঠানিক তো তোমালোকৰ সুবিধাৰ বাবে বক্সত লৈ আহিছো তো তোমালোকে উত্তৰত লিখিবা এন্ধাৰ ইয়াৰ বিপৰীত শব্দ হ'ল পোহৰ সফল ইয়াৰ বিপৰীত শব্দ হ'ল অসফল স্বাভাৱিক ইয়াৰ বিপৰীত শব্দ হ'ল অস্বাভাৱিক জাগ্ৰত ইয়াৰ বিপৰীত শব্দ হ'ল নিদ্ৰা অমঙ্গল ইয়াৰ বিপৰীত শব্দ হ'ল মঙ্গল সক্ষম ইয়াৰ বিপৰীত শব্দ হ'ল অসক্ষম আনুষ্ঠানিক ইয়াৰ বিপৰীত শব্দ হ'ল অনানুষ্ঠানিক তাৰ পিছত 5 নম্বৰত দিয়া আছে জুৰিয়া শব্দবোৰ পাঠৰ পৰা বিচাৰি লিখা তো উত্তৰত তোমালোকে লিখিবা ধোৱা কোৱা 5 নম্বৰত দিয়া আছে জুৰিয়া শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিওৱা তো তোমালোকে উত্তৰত লিখিবা মুখামুখি বাধা বিবাদ বাধা বিঘিনি বিষাদ বেদনা ধোৱা কোৱা লেখা মেলা কলাকীৰ্তি আৰু গতিপথ তাৰ পিছত 6 নম্বৰত দিয়া আছে বাক্য ৰচনা কৰা কি দিছে আনুষ্ঠানিক গতিপথ প্ৰচেষ্টা যন্ত্ৰণা কৰ্তব্য আৰু কি প্ৰসংগ তো এইবিলাক যে তোমালোকক বাক্য বনাব দিছে প্ৰথমে আনুষ্ঠানিক আমাৰ গাঁৱত এখন আনুষ্ঠানিক সভাৰ প্ৰয়োজন বা আয়োজন কৰিছিল কি আমাৰ গাঁৱত এখন আনুষ্ঠানিক সভা আয়োজন কৰিছিল তাৰ পিছত গতিপথ সৌৰজগতৰ গ্ৰহ নক্ষত্ৰবোৰে নিজ নিজ গতিপথৰে গতি কৰি আছে তাৰ পিছত প্ৰচেষ্টা মহাকাশলৈ যান পঠিয়াবলৈ বিজ্ঞানীসকলে কঠোৰ প্ৰচেষ্টা চলাই আছে তাৰ পিছত যন্ত্ৰণা ৰোগীজনে বহুত যন্ত্ৰণাত ভুগি আছে তাৰ পিছত কি দিয়া আছে কৰ্তব্য বুঢ়া বয়সত সন্তানে মাক দেউতাকৰ প্ৰতি দায়িত্ব লোৱাটো বিশাল কৰ্তব্য এক বিশাল কৰ্তব্য তাৰ পিছত প্ৰশংসা ভাল কাম কৰিলে আনৰ প্ৰশংসাৰ পাত্ৰ হ'ব